শেষত জনজীৱনৰ ইন্ধন। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। সুপ্ৰভাত। আদৰণীয় অধ্যক্ষ মহোদয়, মোৰ সহকৰ্মীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চাই থাকোঁতেই বছৰ বাগৰি ৰঙালী বিহুৱেই পালেহি। অসমীয়া নৱবৰ্ষক আদৰিবলৈ হাতত মাত্ৰ 2টা দিনহে আছে। গাঁৱৰ গৃহিণীসকল এতিয়া ব্যস্ত হৈ পৰিছে ঢেঁকীত পিঠা খুন্দা, ঘৰ দুৱাৰ পৰিষ্কাৰ কৰা আদি বিভিন্ন কামত। আজি আমিও ৰঙালীৰ প্ৰাকক্ষণত অসমীয়াৰ বাপতি সাহোন ৰঙালীক জীয়াই ৰাখিবলৈ যৎকিঞ্চিত আয়োজন কৰিছোঁ। বহাগ নামটোতেই যেন সনা আছে এক মাদকতা। বহাগ আহিলেই প্ৰকৃতি হৈ পৰে অপৰূপা। গছ লতাই কোমল কুঁহি পাতে নতুন সাজ পিন্ধে। বসন্তৰ মধুৰ পৰশ লাগি প্ৰকৃতি ফলে ফুলে জাতিষ্কাৰ হয়। আমে মলিয়াই, কঁঠালে মুচি পেলাই, বাৰী ঢাপত সংগোপনে ফুলে বিৰহিণী কেতেকী, যাৰ সুগন্ধই বহাগৰ বাতৰি বিলায়। এনে এক সময়ত অসমীয়াই পালন কৰে অতিকৈ চেনেহৰ বাপতি সাহোন ৰঙালী বিহু। চ'তৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা বহাগ বিহুৰ প্ৰথম দিনা হৈছে গৰু বিহু। গৰুৰ গাত মাহ হালধি সানি নদীৰ ঘাটলৈ নি গা ধুৱাই গাত লাও বেঙেনা মাৰি গৰুহালক নতুন শক্তিৰে কৃষি কামত নিয়োজিত কৰিবলৈ সাজু কৰে।
নতুন বছৰৰ লগে লগে নতুন বল বান্ধি নতুন উলাহেৰে হাল টানি শস্য উৎপাদন কৰিবৰ কাৰণে ভূ পূজন কৰা হয়। দ্বিতীয় দিনাখনৰ পৰা মানুহ বিহু। নৱাগত বছৰটো যাতে কোনো বেমাৰ বিঘিনি নোহোৱাকৈ বিপদ আপদ আদিৰ পৰা ৰক্ষা পৰি সুখ শান্তিৰ মাজত অতিবাহিত কৰিব পাৰি তাৰ কাৰণে নাহৰৰ পাতত এফাকি মন্ত্ৰ লিখি দুৱাৰ মুখত আঁৰি থোৱা হয়। বহাগ এক ৰঙৰ বিহু। সীমাহীন আনন্দৰ উলহ মালহ উখল মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দমুখৰ কৰি তোলে। বৰগছৰ তলত মুকলি পথাৰত ঢোল পেঁপা গুমগুমনি হিয়া উতলা কৰে। মন মতলীয়া হয়। বিহুগীতৰ খলকনি উঠে। আকাশে বতাহে বিহুগীতৰ সুৰে সুৰে তালে তালে মন প্ৰাণ উৰু উৰু কৰে। গীতৰ মাদকতাই বসুন্ধৰাকো কৰি তোলে শস্য সম্ভৱা। গৃহস্থৰ ঘৰে ঘৰে গৈ উত্তাল আনন্দত গৃহস্থৰ কুশলাৰ্থে হৰিধ্বনি দি ঢোল পেঁপাৰে হুঁচৰি গোৱাটো বহাগ বিহুৰ আন এটা পৰম্পৰা। নানান খাদ্য সম্ভাৰ প্ৰস্তুত কৰা বিভিন্ন লোকাচাৰ পালন কৰা বহাগ বিহুৰ আন এক পৰম্পৰা, যিয়ে পৰিচয় বহন কৰি আহিছে জাতিটোৰ এক স্বকীয় সত্তা। মুঠতে বিহুৱে অসমীয়া জাতি সংস্কৃতি আৰু সভ্যতাৰ মজিয়াখন এনেভাৱে দখল কৰি ৰাখিছে বাবে ই অসমীয়াৰ জাতীয় উৎসৱ, প্ৰাণৰ উৎসৱ। অনাগত ৰঙালীৰ ৰঙে সকলোৰে মাজত শান্তি সম্প্ৰীতি ঐক্য বজাই ৰাখে তাৰেই কামনা কৰিছোঁ। ৰঙালীৰ ৰঙে সকলোলৈকে কঢ়িয়াই আনক শান্তি সমৃদ্ধি আৰু ৰঙৰ বতৰা। সকলোকে ৰঙালীৰ ওলগ জনাই ৰঙালীৰ ৰঙে সকলোৰে বাবে কঢ়িয়াই আনক ৰঙৰ বাতৰি। তাৰেই কামনাৰে আগতীয়াকৈ সকলোকে মোৰ আৰু আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ জনালোঁ। ধন্যবাদ।
Big round of applause,